বিশ্ব আসামলৈ সকলোকে স্বাগতম জনাই আজি আহিছোঁ মই কালিয়নীত অৱস্থিত প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা বুদ্ধ মন্দিৰলৈ আৰু এই বুদ্ধ মন্দিৰৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গোটেইখিনি আপোনালোকে চাই থাকিব ভিডিঅ'টো এয়া চাওকচোন কিমান সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই কালিয়নী বুদ্ধ মন্দিৰ ইয়াত ভিতৰৰ পৰা সোমাই প্ৰতিটো ইয়াৰ মৰম লগা আৰু এটা কথা ইয়াৰ মন কৰিব একদম চাফ চিকুণতাৰ ক্ষেত্ৰত একদম সুন্দৰ আৰু তেওঁলোকে চাফ চিকুণ দেখিছে এই মন্দিৰ নাওখন এই নাওখনেৰে পানী দিয়া মূৰ্তিবিলাক যেতিয়া তেখেতসকলে বহাগত আৰু আহিব তাত যথেষ্ট মানুহ হয় সেইসকলে আহে জানি আৰু চাওক আপুনি পিছফালৰ ইয়াৰ দৃশ্যটো চেষ্টা কৰি এই গোটেই দৃশ্যখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি চাওক চাইছোঁ কিমান সুন্দৰ কিমান মৰম লগা দৃশ্য এয়া আৰু এয়া চাওক ফুলবিলাক কিমান সুন্দৰকৈ ফুলি আছে আৰু হেয়া তাতো আছে মূৰ্তি কেইভাগমান আৰু আগলৈ এয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া পদুম ফুল আৰু এয়া হাতী কিমান ধুনীয়াকৈ সিংহ প্ৰত্যেকটো বস্তুৱেই ধুনীয়াকৈ নিয়াৰিকৈ পৰিপাটি কৰি ৰাখিছে আৰু লগতে সুন্দৰ আৰু সেউজীয়া পৰিৱেশ চবফালে চাবলৈ গ'লে আৰু শান্ত ইয়াত কোনো যান্ত্ৰিকতা নাই ইয়াত পুৰা নেচাৰেল হয় আৰু ইয়াৰ মানুহবিলাক বিশেষকৈ যদি লগ পায় খুব সম্ভৱ হয় যদি মই লগ পাওঁ যদি কথা পাতিবলৈ চেষ্টা কৰিম জানিবই আৰু মই পায়ে থাকোঁ প্ৰায় যিহেতু আমাৰ ঘৰৰ কাষতে মই আহোঁ ইয়াৰ গাঁওখনৰ মানুহখিনিও বহুত সহজ সৰল অকৃত্ৰিম হয় তেখেতসকল কোনো কৃত্ৰিমালি নাই ভাল লাগিব যিসকলে লগ পাইছে তেখেতসকলে জানে আৰু যিসকলে লগ পোৱা নাই তেখেতসকলেও আহিব আৰু এইবিলাক চাওকচোন কিমান সুন্দৰকৈ ৰাখিছে আৰু পৰিপাটি ৰাখিছে আৰু মই ক'লোঁ যে যিখিনি মানুহখিনিৰ মনবিলাক সঁচাকৈ ইমান সুন্দৰ ভাল মন আপুনি যদি লগ পায় তেখেতসকলক এৰি দিবলৈ মন নাযাব আৰু তেখেতসকলৰ লগত কথা পাতি থাকিবলৈ মন যাব আৰু এয়া সোঁহাতে যিটো বিল্ডিং দেখিছে তাতে আমাৰ বাপুসকল যিসকল গোসাঁই তেখেতসকল তাত থাকে আৰু এইটো চাইডেও মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক এই ফুলনিৰ মাজত ফুলবিলাক সজাই ৰাখিছে সুন্দৰকৈ আৰু যিসকলে এইটো বৰ ধুনীয়াকৈ পৰিপাটিকৈ আচলতে পৰিচালনা কৰিছে গেটখন দেখিলে আপুনি কিমান ভাল লাগে দেখিব চাওক কিমান সুন্দৰ আৰু সোমাই গৈ এয়া প্ৰথমতেই মুখৰ আগতেইখিনি যিখন পাৰ্কৰ দৰে সজাই ৰাখিছে আৰু এয়া মূৰ্তিবিলাকো সুন্দৰকৈ সজাই ৰাখিছে আৰু লগতে এয়া সোঁহাতে এইবিলাক গছবিলাক সেউজীয়া গছ আৰু এয়া সিংহ তেনেকৈ কৰি এয়া সোঁহাতে যিবিলাক আছে মূৰ্তি এই মন্দিৰভাগে প্ৰথম পুৰণা মন্দিৰ আছিলে আৰু এতিয়া নতুনকৈ বহুতো মন্দিৰ ইয়াত বনাইছে সৰু বৰ আৰু এই বিল্ডিংবিলাকো কোনো কিছু মানে ভক্তই ইয়াত দান দিছে আৰু তেখেতসকলৰ বিচৰা যি মনোবাঞ্ছা পূৰ্ণও হৈছে তেখেতসকলৰ সেইকাৰণে এইবিলাক দান দিছে আৰু নিয়াৰিকৈ সজাই ৰাখিছে আৰু তেখেতসকলে সেয়া ওপৰলৈও মই যাম অকণমান পিছত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথমতে বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ চাওক আৰু চাই থাকিব ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে জনাবচোন আৰু মই প্ৰস্তুত কৰিছোঁ মাত্ৰ আপোনালোকক এই ভিডিঅ'টো দেখাবৰ বাবে আৰু লগতে এই যি মানে দৃশ্য এইবিলাক চাওক এই মূৰ্তিবিলাক ইমান সুন্দৰকৈ বনাই ৰাখিছে আৰু এইজনৰ মেমৰি হিচাপে ৰাখিছে এজনো তেখেতসকলে অংশীদাৰ আছিলে গোসাঁই আছিলে আৰু এইবিলাক মূৰ্তিবিলাক আৰু এই মূৰ্তিবিলাকো কিছু লোকে ইয়াত দান দিছে আৰু তেখেতসকল মানে দান দিয়াৰ
এইবিলাক সজাই ৰাখিছে সুন্দৰকৈ প্ৰত্যেকটো কিছু লোকে বিল্ডিং দিছে কিছু লোকে গেট দিছে মূৰ্তি দিছে তেনেকৈ আৰু ইয়াত যিহেতু যিসকলে যি মনোবাঞ্ছা লৈ ইয়াত সেৱা ধৰিছিলে বা শৰাই আগবঢ়াইছিলে বা দান দিছে তেখেতসকলৰ মনোবাঞ্ছা পূৰ্ণ হৈছে ইয়াত বিভিন্ন জাতি বিভিন্ন ধৰ্ম মানে প্ৰত্যেকটো জাতি প্ৰত্যেকটো ধৰ্মৰ মানুহ ইয়ালৈ আহে আৰু যিহেতু উৎসৱ পাতিলে নকলেও হ'ব ইয়াত মানুহ নধৰা হৈ যায় একদম জনসমুদ্ৰলৈ ইয়াত পৰিণত হয় যথেষ্ট এয়া পিছফাল আগফাল দুইটা ছাইডো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ গোটেই পৰিৱেশটো আচলতে কেনেকুৱা চাওক কিমান সুন্দৰ আৰু মনোমোহা ইয়ালৈ আহিলে আপুনি সকলোবোৰ পাহৰি যাব আৰু এতিয়া যিহেতু পিকনিকৰ বতৰ পিকনিক খাবলৈ আহে নদী কিনাৰতে কালিয়নী নদীৰ কাষতে যিহেতু পিকনিকৰ ঠাই আছে বহুতো সেয়া পৰ্যটকসকল আহিছে ইয়ালৈ আচলতে তেখেতসকলে পিকনিক খাবলৈ আহিছিলে কালিয়নী নৈৰ পাৰত আৰু এই বুদ্ধ মন্দিৰলৈ এপাক নহাকে কোনো নোৱাৰে যিসকলে আগত আহিছে আকৌ আহিবই নিশ্চয় আৰু যদি আপুনি প্ৰথম আহে আকৌ আহিবলৈ মন যাব আৰু ইয়ালৈ অহাৰ পিছত এই পৰিৱেশটো দেখাৰ পিছত হয়তো ঘূৰি যাবলৈ মন নাযাব যিহেতু মোৰ ঘৰৰ কাষতে আছে এই মন্দিৰভাগ তথাপিতো আমি আহি থাকোঁ প্ৰায় আহোঁ ভাল লাগে ইয়াৰ পৰিৱেশটো গতিকে আহিবলৈ মন যায় আমি আহি থাকোঁ প্ৰায় কিবা উৎসৱ পাতিলেও আহিবলৈ চেষ্টা কৰোঁ যদি সময় পাওঁ আমি আহোঁ আৰু ইয়াৰ যি উপাসনা থলী আছিলে এই উপাসনা থলীলৈও মই আপোনালোকক লৈ যাবলৈ চেষ্টা কৰিম দেখুৱাম আচলতে ওপৰতনো কি আছে এয়া বাহিৰৰ পৰিৱেশটো এয়া দেখুৱাইছোঁ আপোনালোকক আৰু লগতে মই ওপৰলৈ উঠি যাম এইফালেদি ওপৰত য'ত মানে উপাসনা থলী আছে য'ত মূৰ্তিবিলাক সজাই ৰাখিছে সেয়া আৰু ইয়াতে মানে সকলোৱে সেৱা আৰাধনা কৰে আৰু এয়া মন্দিৰৰ ইয়াত দুৱাৰ খোলা থাকে সদায় আহিব পাৰে আপুনি এবাৰ ইয়াক চাওক কিমান সুন্দৰকৈ আৰু এটা কথা মই ক'লোৱেই ইমান পৰিপাটিকৈ ৰাখিছে সেয়াও এটা চাবলগীয়া বিষয় আৰু এয়া মানুহবিলাকে যে জুমাজুমিকৈ কি চাই আছে আচলতে কি আছে সেয়া দেখুৱাইছোঁ চাওক ইয়াত আছে মূৰ্তিবিলাক এই মূৰ্তিবিলাককে তেখেতসকলে পূজা কৰে এই মূৰ্তিবিলাকতে সদায় ইয়াত ধূপ ধূনা জ্বলাই ইয়াত সেৱা কৰে আৰু লগতে যেতিয়া উৎসৱ পাতে এই মূৰ্তিবিলাক উঠাই নি সেই নাওখন যে দেখুৱাইছিলোঁ সেই নাওখনত পানী দি ধুৱায় আৰু এয়া ওপৰৰ পৰা ভিউটো আপোনালোকক দেখুৱাইছোঁ উপাসনা থলীৰ যি ওপৰৰ পৰা এনেকুৱা এটা দৃশ্য আপোনালোকে দেখিবলৈ পাব আৰু গতিকে যিসকলে অহা নাই আহিব এপাক আপুনি ইয়াত সঁচাকৈ বহুত ভাল লাগিব মনটো গতিকে আজিলৈ ভিডিঅ'টো ইমানেই